এইখিনিতে মই 4631টা গৰুক মই কৃত্ৰিম প্ৰজনন কৰিছোঁ। আমাৰ মুছলমান মানুহবিলাকৰ গৰু হ'ল সিহঁতৰ মানে পূৰ্বৰ পৰা খাদ্য, গতিকে সেই হিচাপে সিহঁতে খাই আছে। কিন্তু গৰুটো খাবলৈ হ'লেও গৰু প্ৰজনন নকৰিলে খাব ক'ৰ পৰা, গতিকে প্ৰজনন পিৰিয়ডটো আমাৰ কৰিব লাগিব। এগৰাকী বিশেষ ব্যক্তি, যিগৰাকী ব্যক্তিয়ে নিজৰ এআই পদ্ধতিৰ জৰিয়তে যিসকল গৰু আছে গৰুক গৰ্ভৱতী কৰায়, আৰু সেইগৰাকী বিশেষ ব্যক্তিক লৈ মুখ্যমন্ত্ৰীগৰাকীয়েও তেওঁ ফেচবুকৰ জৰিয়তে জনতাক জনাইছে। আৰু তেনে এগৰাকী ব্যক্তি মোৰ সৈতে আছে মহম্মদ আবাদুৰ ৰহিম। তেখেতক প্ৰথমে স্বাগতম জনাইছোঁ। আপোনাৰ এটা বিশেষ পদ্ধতিৰ জৰিয়তে, আপুনি এআই পদ্ধতিৰ জৰিয়তে যি গৰুক আপুনি গৰ্ভৱতী কৰায়, সেই সন্দৰ্ভত কেনেকৈ কৰায়, আপুনি কেতিয়াৰ পৰা এই পদ্ধতিটোৰ লগত জড়িত? মই যোৱা 2018 চনৰ জুলাই মাহৰ 2 তাৰিখত পূৰবীত মই এখনি কৃত্ৰিম প্ৰজনন কৰ্মকৰ্তাৰ সাক্ষাৎকাৰত অংশগ্ৰহণ কৰোঁ। তাতে মোক বাছনি কৰে। সেই মৰ্মে পূৰবীয়ে মোক NRDTC NDDB জলন্ধৰ পাঞ্জাৱত প্ৰশিক্ষণ কৰায়। তাৰ পৰা আহি মই এআই কৰোঁ, এআই মানে আৰ্টিফিচিয়েল ইনচেমিনেশ্যন কৰোঁ। আৰু মোৰ এই কৃত্ৰিম প্ৰজননৰ আৰম্ভণি হয় 2018 চনৰ নৱেম্বৰ মাহৰ 13 তাৰিখৰ পৰা। আৰু তেতিয়াৰ পৰাই মই এই কৃত্ৰিম প্ৰজনন, যেতিয়া মোক পূৰবীৰ পৰা এই কৃত্ৰিম প্ৰজননৰ সা সঁজুলি দিলে, তাৰ আগৰ পৰাই মই মানুহৰ ঘৰে ঘৰে যায়, গাঁৱে গাঁৱে যায়, কিছুমান বস্তু বনায়, লিফলেট বনায়, ভিজিটিং কাৰ্ডৰ নিচিনা বনায়। মই মানুহক সজাগতা কৰিছোঁ, ছাৰ্ভে কৰিছোঁ, মানুহক জনাইছোঁ, কৃত্ৰিম প্ৰজননৰ লাভ জনাইছোঁ। এইদৰে মই আজি 6টা বছৰ হৈ গ'ল। এইখিনিতে মই 4631টা গৰুক মই কৃত্ৰিম প্ৰজনন কৰিছোঁ। আৰু ভালেখিনি পোৱালি ওলাইছে। পোৱালিবিলাক দেখাত বহুত ধুনীয়া হয়, আৰু এইবিলাক পোৱালি বজাৰ মূল্য বহুত বেছি হয়। আৰু এইবিলাক পোৱালি মানে আমাৰ দেখাত ধুনীয়া হয়। আৰু এইবিলাক পোৱালি কৃত্ৰিম প্ৰজননৰ পৰা যিবিলাক পোৱালি ওলায়, সেইবিলাক পোৱালি যেতিয়া মানে তেওঁলোকৰ পৰা আমি গাখীৰৰ মাত্ৰাটো বেছি পাওঁ। মানে আপুনি যি গৰু থাকে, মাইকী গৰুক আপুনি বেজী দি আপুনি পোৱালি জন্ম কৰায়? হয় হয়। কৃত্ৰিম প্ৰজনন মানে প্ৰাকৃতিকভাৱে, মানে সাৰেদি মানে প্ৰজনন নকৰি কৃত্ৰিম উপায়েৰে, বৈজ্ঞানিক পদ্ধতিৰে মানে পশুৰ বংশ বিস্তাৰ কৰাটোকে কৃত্ৰিম প্ৰজনন বুলি কোৱা হয়। আৰু এইদৰে মই কৃত্ৰিম প্ৰজনন কৰি আহিছোঁ। আৰু ইয়াৰ দ্বাৰা ৰাইজ বহুত উপকৃত হৈছে। কিছুমানৰ ঘৰত 12টা 10টা এনেকুৱা পোৱালি হৈছে। কিছুমান ঘৰত 2-4টা গাড়ীৰ পৰা একেৰাহে কোনোবা গাই গৰুক একেৰাহে 5বাৰ মই ইনচেমিনেশ্যন কৰিছোঁ, 5বাৰেই পোৱালি দিছে। কিছুমানৰ 6বাৰ কৰিছোঁ, 6বাৰেই পোৱালি দিছে। কিছুমানৰ ঘৰত 10-12টা পোৱালিলৈকে এতিয়ালৈকে মোৰ হাতৰ পৰা মানে পোৱালি হৈছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে সিহঁতে যি কৈছে, কিন্তু মই জানো যে সেইটো হ'ল গোবধ হত্যা নিষেধ, সেইটো এটা বেলেগ বস্তু। আৰু আমি যিটো প্ৰজনন প্ৰক্ৰিয়া কৰি আছোঁ, এইটো আমি গৰু নহ'লে আমি গাখীৰ ক'ত পাম, পোৱালি ক'ত পাম? আৰু সেইকাৰণে মোৰ ব্যৱস্থাটো হ'ল বেলেগ, মোৰ উদ্দেশ্যটো বেলেগ। মোৰ হ'ল গৰু প্ৰজনন কৰা, গৰু বৃদ্ধি কৰা। কিন্তু গোবধ মই হত্যাটো আৰু কৰা নাই, মই সেই গৰু প্ৰজনন কৰাই আছোঁ, গৰু বৃদ্ধি কৰি আছোঁ। সেইকাৰণে যিবিলাক বিতৰ্ক, গোবধ হত্যা বিতৰ্ক, সেইটো বিষয় মোৰ এই ক্ষেত্ৰত সেইটো মোৰ আলোচ্য বিষয় নহয় বা ক'ব লগা বিষয় নহয়। মোৰ কথা হ'ল মই গৰু প্ৰজনন কৰি আছোঁ, গৰুৰ সংখ্যা বৃদ্ধি কৰিব লাগে, আমাৰ গোপালকসকলৰ উন্নতি হ'ব লাগে, সিহঁতে বেছি বেছি গাখীৰ পাব লাগে। যিবিলাক মানুহৰ বা আমাৰ মুছলমান মানুহবিলাকৰ গৰু হ'ল সিহঁতৰ মানে পূৰ্বৰ পৰা খাদ্য, গতিকে সেই হিচাপে সিহঁতে খাই আছে। কিন্তু গৰুটো খাবলৈ হ'লেও গৰু প্ৰজনন নকৰিলে খাব ক'ৰ পৰা, গতিকে প্ৰজনন পিৰিয়ডটো আমাৰ কৰিব লাগিব।
সিহঁতে বহুত গোবধ হত্যা কৰিছে এইটো বেলেগ কথা কিন্তু আমিতো গৰুৰ প্ৰজনন কৰিব লাগিব প্ৰজনন নকৰিলে গৰু আমি পাম কৰ পৰা গতিকে আমি সেইকাৰণে প্ৰজনন কৰিব লাগিব আৰু আপোনাৰ ঘৰ ক'ত আপোনাৰ মোৰ ঘৰ কামৰূপ গ্ৰাম্য জিলাৰ ৩ নম্বৰ দক্ষিণ ৰাঙামাটি গাঁৱৰ অন্তৰ্গত আপুনি যিহেতু ইমান দিনৰ পৰা কৰি আছে আপুনি শিকিছোঁ বুলি কৈছে আপুনি গৈছে আৰু ভাৰত চৰকাৰৰ পৰা আপুনি বঁটাও পাইছোঁ হয় যোৱা 2024 চনৰ নৱেম্বৰ মাহৰ 26 তাৰিখে মোক দিল্লী অডিটৰিয়ামত মোক নেশ্যনেল গোপাল ৰত্ন বঁটাৰে পুৰস্কৃত কৰিছে যদি আমি গৰু যদি প্ৰজনন নকৰোঁ বংশ বিস্তাৰ নকৰোঁ তেনে আমি গাখীৰ ক'ত পাম গৰুটো বিক্ৰী ক'ত কৰিম কেনেকৈ পাম বস্তুটো নহৈ যাব সেইকাৰণে মোৰ উদ্দেশ্য হ'ল গৰুটো প্ৰজনন কৰা এটা মানে পশু বিপ্লৱ মই আনিছোঁ পশু উৎপাদনৰ এটা বিপ্লৱ মই আনিছোঁ যাতে গায়ে গায়ে মানুহে সকলোৱে মানে পশু মানে গৰু পুহিবলৈ মানে সিহঁতে ইচ্ছা কৰে সিহঁতৰ কি লাভ পায় গাখীৰ পায় আমাৰ টোভামাৰী অঞ্চলত ভালেখিনি মানে এতিয়া ধৰকচোন ক্ৰছবিৰিবিলাক মানে পুহি আছে ভালেখিনি গাখীৰ সিহঁতে পাই আছে আমাৰ ছ'চাইটিও আছে এতিয়া ঠায়ে ঠায়ে মানে দুগ্ধ উৎপাদক সমবায় সমিতি গঢ়ি উঠিছে সেইকাৰণে মই মানে ৰাইজৰ উপকাৰৰ কাৰণে মই কি কৰি আছোঁ কৃত্ৰিম প্ৰজনন কৰি আছোঁ যাতে মানুহে গাখীৰ পায় মানুহে গৰু বিক্ৰী কৰিব পাৰে আৰ্থিকভাৱে সিহঁতে মানে অলপ সকাহ পায় এইকাৰণে